অসমীয়া জাতি আগবাঢ়ি যাবৰ কাৰণে গুৰুজনাৰ সৃষ্টিৰাজিক অৱহেলা কৰি বা আমি আওকাণ কৰি কেতিয়াও অসমীয়া অস্তিত্ব বা অসমীয়া জাতি আগবাঢ়ি যাব নোৱাৰে সাংস্কৃতিকভাৱে আৰু ভাষা সাহিত্য সকলো দিশতে। মধ্য মাজুলীৰ শিল্পী সমাজে এই ভাওনা সমাৰোহৰ জৰিয়তে অসমীয়া জাতি বা গুৰুজনাৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ যি মানস কৰিছে মই শলাগ লৈছোঁ আৰু এই অনুষ্ঠানত উপবিষ্ট হ'বলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু এই ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি যি 1000গৰাকী শিল্পীয়ে ইয়াত বৰগীত পৰিৱেশন কৰিলে আপ্লুত হৈছোঁ আৰু সেই বৰগীত ফাঁকি উদ্বোধক হিচাপে মোক আমন্ত্ৰণ জনাইছিলে, উদ্বোধন কৰিলোঁ আৰু ইয়াত উপলব্ধি কৰিলোঁ যে এই পবিত্ৰ ভূমি মাজুলীত আহি এতিয়াও মাজুলীত গুৰু দুজনৰ সৃষ্টিৰাজিৰে প্ৰতিজন মানুহৰ হৃদয় স্পৰ্শ হৈ আছে আৰু অনাগত ভৱিষ্যতলৈও মাজুলীয়ে একক আৰু অনন্য ভূমিকা গ্ৰহণ কৰিব অসমৰ সাংস্কৃতিক জগতখনত এই আশা কৰিছোঁ আৰু এনেদৰে মাজুলী সাংস্কৃতিকভাৱে আৰু আগবাঢ়ি যাওক তাৰ কামনা কৰিছোঁ। আজি আমিতো সকলো আশাবাদী মুখ্যমন্ত্ৰী মহোদয়ৰ যি ক্ষিপ্ৰতা বা জুবিন গাৰ্গৰ প্ৰতি থকা যি আমাৰ আৱেগ অনুভৱ সকলোবিলাক প্ৰকাশ পাইছে আৰু চাৰ্জশ্বিটত যিখিনি কথা উল্লেখ কৰা হৈছে নিশ্চিতভাৱে যিসকলক দোষী সাব্যস্ত কৰা হ'ব এতিয়া বিচাৰ প্ৰক্ৰিয়ালৈ যাব। বিচাৰ প্ৰক্ৰিয়াত যিসকল দোষী হ'ব নিশ্চিতভাৱে আমি আশা কৰোঁ যে তেখেতসকলে দোষী হিচাপে যদি স্বীকৃতি হয় তেখেতসকলে শাস্তি পাওক তাৰে আশা কৰিছোঁ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাওক সেই আশা কৰিছোঁ। ভাওনা কৃষ্ণ ভাওনা সমাজ গোটেই অসমীয়া সমাজখনক বৌদ্ধিক আৰু আধ্যাত্মিক একেখাতে ক'বলৈ গ'লে ভাওনা হৈছে সৰ্বস্তৰৰ সচেতনতাৰ শিক্ষা যি মধ্যমাজুলী শিল্পী কাৰ্যসূচীৰে ভাওনা কৰিছে। শিশুসকল হৈছে মূল মাধ্যম। এই শিশুসকলক যদি এতিয়াই শৈশৱতে তেওঁলোকক সচেতন কৰি তুলিব পাৰি তেওঁলোক কেতিয়াও অবাধ যাব নোৱাৰে, ঘৰ সংসাৰত কোনো অশান্তি সৃষ্টি কৰিব নোৱাৰে, ঘৰ সুন্দৰ হ'ব, সমাজ সুন্দৰ হ'ব। আমি আশা কৰিছোঁ এই 11দিনীয়া শিশু ভাওনা সমাৰোহৰ যোগেদি আমাক এই বাৰ্তা দিব আৰু শিশুসকলক এটা পৰিশীলিত জীৱন দিয়াৰ মূল মন্ত্ৰ প্ৰদান কৰিছে। মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম শিশু ভাওনা সমাৰোহ আজিৰ পৰা শ্ৰী শ্ৰী আদিবিহিমপুৰ সত্ৰৰ এই পবিত্ৰ বক্ষস্থলত আমি অনুষ্ঠিত কৰিছোঁ। আজি আৰম্ভণি অনুষ্ঠানটোত 1001গৰাকী শিশু শিল্পীৰ দ্বাৰা আমি এই অনুষ্ঠানটো শুভ আৰম্ভণি ঘটাইছোঁ আৰু আমি আজিৰ আৰম্ভণি অনুষ্ঠানত আমি দেখিলোঁ যে মাজুলীৰ বিভিন্ন প্ৰান্তৰ অজস্ৰ জনতাৰ যিটো সমাগম প্ৰায় 10,000 লোক ইয়াতে সমবেত হৈছে। গতিকে আমি আশা ৰাখিছোঁ বিগত দিনসমূহতো ৰাইজৰ অকুণ্ঠ সহযোগিতা পাম আৰু আজি আমাৰ আৰম্ভণি যিহেতু আজি প্ৰতিযোগিতামূলক শিশু ভাওনা সমাৰোহ হ'ব তাৰ প্ৰাক মুহূৰ্তত আমি গুৰুজনাৰ অমৰ সৃষ্টি এখনি অংকীয়া ভাওনা প্ৰদৰ্শনীমূলকভাৱে আমি শুভ আৰম্ভ কৰিম। তাৰপিছত প্ৰতিযোগিতামূলক প্ৰতিদিনাই 2খনকৈ ভাওনা হ'ব আৰু শেষৰ দিনাখনি আমি প্ৰদৰ্শনীমূলক আমি এখনি শিশু ভাওনা অংকীয়া ভাওনাৰ আমি সফল সমাপ্তি ঘটাবলৈ আমি আগবাঢ়িছোঁ। গতিকে আমি আশা ৰাখিছোঁ প্ৰায় এই 30-40 বিঘা আমি মাটি ভূমিত আমি সৰ্বাংগ সুন্দৰ কৰি তুলিছোঁ। প্ৰায় 300খনকৈ বিপণী আছে, ইয়াতে খাদ্য মেলা আছে, ইয়াতে গ্ৰন্থ মেলা আছে, ইয়াতে শিশুসকলক মনোৰঞ্জন দিবৰ কাৰণে বহু ধৰণৰ ইয়াতে ব্যৱস্থা আছে। মূলতে আমি মধ্য মাজুলী অঞ্চলৰ ৰাইজ বা শিল্পী সমাজে আজি এটা বছৰ ধৰি এই গোটেই কামখিনি আমি সূক্ষ্মভাৱে আমি পৰ্যালোচনা কৰি আমি আগুৱাই নিছোঁ। আমি আশা ৰাখিছোঁ যে অজস্ৰ জনতা এই স্থানত সমবেত হ'ব, প্ৰায় 50,000 জনতাক আমি এই স্থানত সমবেত হ'ব পৰাকৈ আমি ব্যৱস্থা ৰাখিছোঁ। সম্পূৰ্ণ আমি আধ্যাত্মিকভাৱে গোটেই কামখিনি আগুৱাই দিব বিচাৰোঁ।
বিচাৰিছোঁ যিহেতু মাজুলী এখন সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আমি অনুভৱ কৰিছোঁ যে সৰুৰ পৰা যদি আমি শিশুসকলক আধ্যাত্মিকভাৱে যদি তেওঁলোকক আগুৱাই নিব পাৰোঁ নিশ্চিতভাৱে এখন সৰ্বাংগ সুন্দৰ সমাজ হ'ব সৰ্বাংগ সুন্দৰ এখন সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত শিশুসকলে নেতৃত্ব প্ৰদান কৰিব বৰ্তমান সময়ত যুৱ উশৃংখলা যে আমি সমাজখনক নেতিবাচক দিশত গতি কৰিছে আমি ভাবোঁ যে গুৰুজনাৰ এই সৃষ্টিৰাজিয়ে আমি শিশুসকলক যদি সৰুৰ পৰা যদি আমি এনেধৰণৰ শিক্ষাই যদি আগুৱাই নিওঁ নিশ্চিতভাৱে গুৰুজনাই দি থৈ যোৱা যিখন বৰ সম্পদ অনাদি অনন্ত কাললৈকে বৰ্তি থাকিব সেই প্ৰয়াস কৰিছোঁ গতিকে আমি মধ্য মাজুলী শিল্পী সমাজে আপোনালোকৰ সন্মান মাধ্যমৰ জৰিয়তে আজিৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক শিশু ভাওনা সমাৰোহস্থলীলৈ সকলো ৰাইজৰ সহায় সহযোগিতা উপস্থিত কামনা কৰি আপোনালোকৰ সন্মান মাধ্যমৰ জৰিয়তে পুনৰবাৰ প্ৰাৰ্থনা জনাইছোঁ মুঠ 20খন প্ৰতিযোগিতামূলক শিশু ভাওনা ইয়াতে অনুষ্ঠিত হ'ব প্ৰতিদিনে 2খনকৈ শিশু ভাওনা অনুষ্ঠিত হ'ব 3:30 বজাৰ পৰা আমি প্ৰতিযোগিতামূলক শিশু ভাওনা আমি অনুষ্ঠিত কৰিম আমি আশা ৰাখিছোঁ যে শেষৰ দিনাখনি যিহেতু আমাৰ বঁটা বিতৰণী সভা আছে সেইদিনাখনি আমাৰ এখনি অংকীয়া ভাওনা প্ৰদৰ্শনমূলক অনুষ্ঠিত হ'ব আমি আশা ৰাখিছোঁ যে প্ৰতিদিনাই ৰাইজৰ সহযোগিতা আমি নিশ্চিতভাৱে পাম আৰু এই ক্ষেত্ৰত আমি উদযাপন সমিতিয়ে পৰ্যাপ্ত পৰিমাণে তেওঁলোকক ব্যৱস্থাপনাৰ দায়িত্ব আমি গ্ৰহণ কৰিম আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত